So hello guys, welcome back to my channel Make Your Career. So আজি আমি ডিসকাস করি মোস্ট ইম্পর্টেন্ট জিকে কোয়েশ্চনস ওকে মোস্ট ইম্পর্টেন্ট জিকে সেকশনের যোনটো আসাম ডাইরেক্ট রিক্ৰুটমেন্টৰ যোনটো জিকে সেকশন হ'ব তাত আপোনালোকৰ আসাম হিষ্ট্ৰী সোশ্যাল ষ্টাডি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আসাম জিঅ'গ্ৰাফি গোটেইখিনি সুধিব ন মিক্সচাৰ সো সেই তেনেকুৱাকৈ মিক্সচাৰ হিচাপে মই ভিডিঅ' লৈ আহিছোঁ য'ত আমি মোস্ট ইম্পৰ্টেণ্ট টপিকছ যোনটো মানে বেলেগ কম্পিটিটিভ এক্সামছ যোনটো ষ্টেট অৰ চেণ্ট্ৰেল লেভেল এক্সামত ৰিপিট হৈছে সেইবিলাক কুৱেশ্যনছ আমি সলভ কৰিম ওকে সো যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ কাৰণে চাই আছে আপোনালোকে মোৰ আগৰ ভিডিঅ'ছ যোনটো মই জি কে ৰিজনিং ইংলিছ গোটেইখিনি কৰাই থৈ দিছোঁ যদি আপোনালোকে চাব বিচাৰিছে আপোনালোকে ইউ কেন গো এণ্ড চেক ইট আউট ওকে সো লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট ভিডিঅ' সো আমি ছিকুৱেঞ্চৰ পৰা যাম যেনেকৈ এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ হিষ্ট্ৰী তাৰপিছত আৰ্ট কালচাৰ তেনেকুৱা গোটেইখিনি মিক্সচাৰ আছে কাৰেণ্ট এফেয়াৰ্ছ ওকে সো লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন দ্য হাৰাপ্পা চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন দ্য ইয়াৰ ওকে হাৰাপ্পা যোনটো চিভিলাইজেশ্যন আছে এইটো বহুত বাৰ সোধা হৈছে দেই ষ্টেট লেভেল both state and central level exams okay so harappa civilization to ketia discover hoisile mane actually harappa civilization mane village or town to mane apnar mati thalat asile okay jete excavate korile mane jodi apnar khanile pale mane kiba evidences pale je o kiba eta civilization or town ase mati thalat jete khanile eta gom pale je o acha harappa civilization indus valley civilization exist korisile বহুত বছৰ পিছত হেতু কেতিয়া গম পালে হেতু আপোনাৰ গম পালে 1920 বুজি পালে নে কি Harappa civilization to কি হয় আর ইন্ডাস ভ্যালি সিভিলাইজেশন একই বস্তু ইন্ডাস ভ্যালি সিভিলাইজেশন আর হারাপ্পা সিভিলাইজেশন ক্লিয়ার এটা আপনার সেকেন্ড কোয়েশ্চন আছে মেইন ক্যারেক্টারিস্টিক্স অফ দ্য ইন্ডাস ভ্যালি সিভিলাইজেশন এটা ইন্ডাস ভ্যালি সিভিলাইজেশনের মেইন পয়েন্ট অর এনেকুৱা এটা বহুত ইম্পৰ্টেণ্ট কথা য'ত মানে ইম্পৰ্টেণ্ট পইণ্ট যোনটো মানে এতিয়া মানুহে লাইফলৈকে মনত হ'ব সেইটো হ'ল আপোনাৰ ড্ৰেইনেজ ছিষ্টেম মেইন কেৰেক্টাৰিষ্টিকটো হয় ড্ৰেইনেজ ছিষ্টেম মানে ইমান পুৰণা টাইমতো মানে ইমান ধুনীয়া ড্ৰেইনেজ ছিষ্টেম ইমান ধুনীয়াকৈ বনাইছিলে ইমান ধুনীয়াকৈ কনষ্ট্ৰাক্ট কৰিছিলে ন এতিয়া ছাপ'জ আজিকালিতো কি হয় এতিয়া আমি ইমান এডভান্স হৈ গ'লোঁ ন 22nd চেঞ্চুৰী আহি পালেহি ইণ্ডিয়াত অসমত ন কিন্তু আমাৰ ড্ৰেইনেজ ছিষ্টেমটো চাবচোন অলপমান বৰষুণ দিলে বা বানপানী গুৱাহাটীৰ নিচিনা ইমান এডভান্স স্মাৰ্ট চিটিটো আপোনাৰ বানপানী হৈ যায় কিবা কিবি বোকা চোকা ওলাই যায় প্লাষ্টিক আছে কিন্তু সেইটো টাইমৰ মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যোনটো ড্ৰেইনেজ ছিষ্টেম আছিলে বহুত ধুনীয়া অ'কে বহুত ৱেল মেড মানে অ'কে চ' সেইটো কাৰণে বহুত মেইন কেৰেক্টাৰিষ্টিক অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি মানা হয় অ'কে আপোনালোকে জেনেৰেল নলেজ হিচাপে জানিলে বেছি ভাল অ'কে মানে যিমান এক্সট্ৰা ক'লোঁ সেইবিলাক অ'কে নেক্সট কুৱেশ্যন দ্য ইণ্ডাছ ভেলী পিপল হেড এ ট্ৰেড ৰিলেশ্যনছ উইথ অ'কে যেতিয়া চাওক আপোনালোকে এতিয়া ক'ৰবাত থাকি আছে কোনোবাই কিবা জব কৰি আছে কোনোবাই কিবা বিজনেছ কৰি আছে চ' কিবা নহ'লে কিবা ট্ৰেড অৰ বিজনেছ কৰি আছে ন সেই তেনেকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানখিনি মানুহ আছিলে সেই তেওঁ বিজনেছ কৰিছিলে ট্ৰেড কৰিছিলে অ'কে কোনটো জাগাৰ মানুহৰ লগত মেছ'পটেমিয়াৰ মানুহৰ লগত অ'কে এইটো SSC GD আহিছিলে আৰু SSC CHSLৰ বাৰ ৰিপিট হৈ থকা কুৱেশ্যনছ হয় এইটো অ'কে তাৰ পৰা মই উঠাই দি দিছোঁ আৰু অসম ইয়াতো আহিব চান্সেছ আছে বিকজ আপোনালোকৰ ছ'চিয়েল ষ্টাডিজ আহিব বুলি কৈ দিছে চ' এতিয়া নেক্সট কুৱেশ্যন দ্য টেক্স উইচ দ্য কিং ইউজ টু কালেক্ট ফ্ৰম দ্য পিপল ইন দ্য ভেদিক পিৰিয়ড ৱাজ মানে ভেদিক পিৰিয়ডত ৰজাবিলাকে যেতিয়া মানুহৰ পৰা টেক্স লৈছিলে যেনেকৈ এতিয়া GST কওঁ এতিয়া চাওক পেট্ৰলৰ দাম কিমান আছিলে কিমান হৈ গ'ল মিঠাতেলৰ দাম এক্সাম্পল মিঠাতেলৰ দাম কিমান টেক্স হৈ গৈছে এটা টাইমত 80 ৰুপিছত আপোনাৰ ইমান ধুনীয়া কোৱালিটিৰ 1 লিটাৰ তেল পাই গৈছিলোঁ এতিয়া 80 টকাত আপোনালোকে আধা লিটাৰ তেলো নাপায় মিঠাতেল ন সেইটো টেক্স বুলি কয় যিমানখিনি মানে পইচাবিলাক লৈ আছে যেনেকৈ GST বুলি কয় ন নৰ্মেল ভাষাত আমি GST বুলি গম পাওঁ GST মানে কি গুডছ এণ্ড ছাৰ্ভিচ টেক্স এইটো সুধিব পাৰে দেই এক্সামত গুডছ এণ্ড ছাৰ্ভিচ টেক্স আৰু এটা থাকে GDP কয় ন GDP পৰি আছে GDP গ্ৰ'থ হ'ল GDP তলফালে গৈ আছে সেইটো GDP মানে কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এক্সাম্পল সুধিব পাৰে দেই GDP মানে কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GST মানে গুডছ এণ্ড ছাৰ্ভিচ টেক্স এতিয়া এইবিলাক যে গুডছ এণ্ড ছাৰ্ভিচ টেক্সবিলাক বঢ়াই কমাই কোনে কৰে এইবিলাক কোনে ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া এটা ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া কোন হয় নিৰ্মলা সীতাৰামন হয়নে নিৰ্মলা সীতাৰামন ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ক্লিয়াৰ এইটো আপোনালোকে ভালকৈ নোট ডাউন কৰি ল'ব এতিয়া সেইটো টাইমত এতিয়া আমাৰ টাইমত টেক্সক কি বুলি কয় GST বুলি কয় ন গুডছ এণ্ড ছাৰ্ভিচ টেক্স বুলি কয় সেইটো টাইমত কি বুলি কৈছিলে বলি বুলি কৈছিলে কি ভেদিক পিৰিয়ডত কৈছিলে বলি অ'কে ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ এতিয়া গায়ত্ৰী মন্ত্ৰ আমি শুনি থাকোঁ ন হিন্দুজবিলাকেতো বহুত বেছি ফেমিলিয়াৰ ন শুনিয়ে থাকে ন গায়ত্ৰী মন্ত্ৰ ভগৱানৰ ৰিলেটেড মন্ত্ৰ হয় এইটো কোনে কৰিছিলে কম্প'জ কোনে কৰিছিলে গায়ত্ৰী মন্ত্ৰখন কম্প'জ কৰিছিলে বিশ্বমিত্ৰজী অ'কে কোনে কৰিছিলে বিশ্বমিত্ৰজী কম্প'জ গায়ত্ৰী মন্ত্ৰ হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকাৰ অফ দ্য জৈন এতিয়া জৈন বুলি ক'লে আপোনালোকে জৈনিজিম আৰু অপশ্যনত দিয়া থাকিব আপোনাৰ মহাবীৰা এতিয়া চবে মহাবীৰা টিক কৰি দিব ন
হয়নে জেইনিজিম বুলি কৈ দিলে তীৰ্থংকাৰ বুলি কৈ দিলে বিকজ মহাবীৰ আপোনালোকৰ চবতকৈ মহান জেইনিজিমৰ মানে প্ৰিচাৰ বুলি কোৱা হয় ন মানে প্ৰচাৰ কৰিছিল ন চ' এতিয়া চবে মহাবীৰে টিক কৰি দিব কিন্তু নহয় প্ৰথম আছিলে ঋষভদেৱ কি আছিলে প্ৰথম হয় আপোনাৰ ফাৰ্ষ্ট তীৰ্থংকাৰ আছিলে আপোনালোকৰ ঋষভদেৱ তাৰপিছত যোনটো মহাবীৰ আছিলে তেওঁৰ 24th নম্বৰ তীৰ্থংকাৰ আছিলে 24th নম্বৰ মানে লাষ্ট তীৰ্থংকাৰ বাৰু হি ৱাজ দ্য 24th তীৰ্থংকাৰ অফ দ্য জেইনছ কোন আছিলে মহাবীৰ অ'কে বুজি পালে ক্লিয়াৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব দেই অ'কে হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড দ্য লাষ্ট ৱমেন ৰুলাৰ অফ দিল্লী ফাৰ্ষ্ট আৰু লাষ্ট ৱমেন ৰুলাৰ মানে মহিলা যোনে দিল্লীক ৰুল কৰিছিলে অ'কে ৰজা নাছিলে ৰজাৰ এনেই বেচিকেলিতো ৰজাই যেনেকৈ ফাৰ্ষ্ট আমাৰ অসমৰ কিং কোন আছিলে চুকাফা আছিলে লাষ্ট কি আছিলে পুৰন্দৰ সিংহা গোটেইখিনি ৰজাই ৰুল কৰি আছিলে ন যেনেকৈ আকবৰ জাহাংগীৰ শ্বাহজাহান কিন্তু এইটো তেওঁ আছিলে ফাৰ্ষ্ট আৰু লাষ্ট ৰুলাৰ অফ দিল্লী চ' তেওঁৰ নাম আছিলে কি ৰাজিয়া চুলতান সেইকাৰণে প্ৰথম মহিলা আৰু লাষ্ট মহিলা আছিলে সেইকাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন টপিক হৈ যায় অ'কে ৰাজিয়া চুলতান দ্য কোৰ্ট লেংগুৱেজ অফ দ্য মুঘলছ অ'কে এইটোতো ছোৱালীবিলাকে ক'ব এতিয়া হিন্দী ন কোৰ্ট লেংগুৱেজ মানে সিহঁতৰ যোনটো দৰবাৰ বুলি কয় ন দৰবাৰ সেই দৰবাৰত কোনটো ভাষাত কথা পাতে এতিয়া বহুতে ক'ব হিন্দী এইটো চব আপোনাৰ এই যোনটো টিভি চিৰিয়েল জি টিভিৰ ছাইড এফেক্ট হয় যোনে হিন্দী বুলি ক'ব বিকজ তাত যোধা আকবৰ আহিছিলে যোধা আকবৰটো মোগলৰ হয় ন এতিয়া যোধা আকবৰৰ কি হয় আপোনাৰ হিন্দীত কথা পাতে চবেই ভাবিব এইটো হিন্দীত হয় কিন্তু নহয় সেইটো একচুৱেলি আছিলে আপোনাৰ পাৰ্চিয়ান লেংগুৱেজত অ'কে পাৰ্চিয়ান লেংগুৱেজ কোৰ্ট লেংগুৱেজ আছিলে মোগলৰ কি পাৰ্চিয়ান লেংগুৱেজ ক্লিয়াৰ অ'কে হু ফাউণ্ডেড দ্য ব্ৰহ্ম সমাজ অ'কে ব্ৰহ্ম সমাজ আৰ্য সমাজ আৰু প্ৰাৰ্থনা সমাজ এইটো তিনিটা টপিক্সটো বহুত ইম্পৰ্টেণ্ট অ'কে এইটো তিনিটা টপিক্সৰ পৰা এটা সুধি দিয়ে বেছিভাগ সুধি দিয়ে আৰু দেই এটা সুধিব দুটা নুসুধে বাৰু কিন্তু এটা সুধি দিয়ে ব্ৰহ্ম সমাজ কোনে ফাউণ্ড কৰিছিলে আৰ্য সমাজ কোনে ফাউণ্ড কৰিছিলে প্ৰাৰ্থনা সমাজ গোটেইখিনি দি দিছোঁ মই ব্ৰহ্ম সমাজ ফাইণ্ড কৰিছিলে আপোনাৰ ৰাজাৰাম মোহন ৰয় অ'কে ব্ৰহ্ম সমাজখন কোনে ফাইণ্ড কৰিছিলে ৰাজাৰাম মোহন ৰয় আৰ্য সমাজখন কোনে ফাউণ্ড কৰিছিলে স্বামী দয়ানন্দ সৰস্বতী ক্লিয়াৰ আৰ্য সমাজখন স্বামী দয়ানন্দ সৰস্বতী ব্ৰহ্ম সমাজখন ৰাজাৰাম মোহন ৰয় কনফিউজ নহ'ব আৰু প্ৰাৰ্থনা সমাজখন প্ৰাৰ্থনা সমাজখন কোনে কৰিছিলে প্ৰাৰ্থনা সমাজখন আপোনাৰ আত্মাৰাম পাণ্ডুৰংগী ক্লিয়াৰ একদম কনফিউজ নহ'ব দেই আৰ্য সমাজ আৰু কি আছিলে প্ৰাৰ্থনা সমাজ আৰু এটা ব্ৰহ্ম সমাজ অ'কে চ' কি চৰি অলপ টেকনিকেল প্ৰব্লেম হৈ গ'ল দেই মোবাইলত চ' মোৰ লেপটপটো কাৰেণ্টলি বেয়া হৈ আছে কাৰণে মানে মই মোবাইলত পঢ়াই আছোঁ চ' আশা কৰিছোঁ তোমালোকে বুজি পাৰোঁ এইটো যিমানখিনি প্ৰব্লেম হ'ল সেইখিনি স্কিপ কৰি দিয়া অ'কে চ' এতিয়া কুৱেশ্যন আহি যাওক কুৱেশ্যন নম্বৰ 12ত উইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ টু বি পাব্লিছড ইন ইণ্ডিয়া অ'কে মানে কোনখন নিউজ পেপাৰ আছিলে যোনটো পাব্লিছ হৈছিলে ইণ্ডিয়াত ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া এতিয়া অসমৰো আছিলে ফাৰ্ষ্ট এছামিজ নিউজ পেপাৰ কোনটো আছিলে দৈনিক বাতৰি আছিলে অসমৰ ফাৰ্ষ্ট নিউজ পেপাৰ কি আছিলে এছামিজ নিউজ পেপাৰ দৈনিক বাতৰি হ'ল এতিয়া অসমৰ ইংলিছ যোনটো ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ কোনটো আছিলে দ্য আছাম ট্ৰিবিউন এইবিলাক মই গোটেই মোৰ আগৰ ভিডিঅ'খিনিত কৰাই দিছোঁ অ'কে আপোনালোকে ৰিভিজন কৰিব লাগিব অ'কে আপোনালোকে যদি এবাৰ পঢ়ি যদি আপোনালোকে ভাবে যে হৈ গ'ল মোৰ এইটো জি কে আচ্ছা কমপ্লিট হৈ গ'ল মেথছটো যদি এবাৰ ভিডিঅ'টো চাই আচ্ছা হৈ গ'ল তেনেকৈ নহ'ব ন ৰিভিজন কৰি থাকিব লাগিব এটা ভিডিঅ' আপোনালোকে এপ্ৰক্সিমেটলি 3বাৰমান প্ৰেক্টিছ কৰিব লাগিব জি কে এইবিলাক ৰিভিজন কৰি থাকিব লাগিব তেতিয়া আপোনালোকৰ মনত থাকিব এই তেনেকৈ অসমৰ আছামিজ নিউজ পেপাৰটো আছিলে আপোনাৰ কি আছিলে দৈনিক বাতৰি অসমৰ ইংলিছ নিউজ পেপাৰটো কি আছিলে দ্য আছাম ট্ৰিবিউন সেই তেনেকৈ ইণ্ডিয়াৰ ফাৰ্ষ্ট নিউজ পেপাৰ কোনটো আছিলে বেংগল গেজেট আছিলে কি আছিলে বেংগল গেজেট অ'কে বেংগল গেজেট অসমৰো সুৰ দিব পাৰে বিকজ ষ্টেট লেভেল এক্সাম হয় ন চ' অসমৰো সুৰ দিব পাৰে দেই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্মড ইন কেতিয়া হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্মড ইন 1885 কোনে ফৰ্ম কৰিছিলে হিউম বুলি এজন মানুহজনে তেওঁ মানে ফাউণ্ড কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অ'কে দ্য হু ৱাজ ন'ন এজ দ্য বিক্ৰমাদিত্য অফ কামৰূপৰ বিক্ৰমাদিত্য কাক বোলে কাক কয় নাৰায়ণক কয় ক্লিয়াৰ নাৰায়ণৰ বিক্ৰমাদিত্য অফ কামৰূপ কয় এতিয়া যিহেতু চাওক কামৰূপৰ কিং হয় এতিয়া বহুতে ক'ব এইটো আহোম কিং এইটো তেওঁ আহোম কিং নাছিলে নাৰায়ণ কি কোনটো ডাইনেষ্টিৰ কিং আছিলে সেইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক আপোনালোকে নাৰায়ণৰ কোনটো ডাইনেষ্টিৰ কিং আপোনালোকে যদি নাজানে গুগল কৰি ল'ব গুগল কৰি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি বুলি মই আশা ৰাখিলোঁ অ'কে নাৰায়ণৰ কোনটো ডাইনেষ্টিৰ কিং আছিলে নেক্সট
হোৱাট ইজ দ্য নেম অফ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা অ'কে ইণ্ডিয়া আৰু পাকিস্তানৰ কি বুলি কয় ৰেড ক্লিফ লাইন বুলি কয় কি কয় ইণ্ডিয়া আৰু পাকিস্তানৰ কিন্তু ইণ্ডিয়া আৰু চাইনাৰ কি বুলি কয় মেকমোহন লাইন বুলি কয় কি লাইন বুলি কয় মেকমোহন লাইন বুলি কয় যোনটো বাউণ্ডেৰী ন সেই বাউণ্ডেৰীটো কি বুলি কয় মেকমোহন লাইন এতিয়া ম্লেচ্ছাৰ ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিলে মানে কোনে ফাউণ্ড কৰিছিলে ম্লেচ্ছাৰ ডাইনেষ্টিখন ফাউণ্ড কৰিছিলে শালস্তম্ভাই কোনে কৰিছিলে শালস্তম্ভাই ম্লেচ্ছাৰ ডাইনেষ্টিখন এষ্টাব্লিছ কৰিছিলে ক্লিয়াৰ ৱেৰ ৱাজ দ্য কেপিটেল অফ ম্লেচ্ছাৰ ডাইনেষ্টি মানে ম্লেচ্ছাৰ ডাইনেষ্টিৰ যিমানটো ম্লেচ্ছাৰ ডাইনেষ্টিৰ সাম্ৰাজ্য আছিলে সেই সাম্ৰাজ্যৰ সময়ত কেপিটেল কোনটো আছিলে কেপিটেল যেনেকৈ এতিয়া বৰ্তমান অসমৰ কেপিটেল কি হয় দিছপুৰ হয় সেই তেনেকুৱাকৈ যেতিয়া ম্লেচ্ছাৰ ডাইনেষ্টিৰ ৰুলিং আছিলে মানে ৰুল কৰি আছিলে অসমত তেতিয়া কেপিটেল কি আছিলে হাৰাপেশ্বৰ আছিলে অ'কে এতিয়া চাওক আপোনালোকে এতিয়া ম্লেচ্ছাৰ ডাইনেষ্টিৰ হাৰাপেশ্বৰ আহোম কিংডমৰ কোন কেপিটেল আছিলে সেইবিলাক চাব লাগিব বৰ্মন ডাইনেষ্টিৰ সময়ত কোন কেপিটেল আছিলে সেইটো চাব লাগিব কোচ ডাইনেষ্টিৰ ক'ত আছিলে কেপিটেল সেইটো চাব লাগিব অ'কে এইটো জাষ্ট আপোনালোকে এটা হিণ্ট হিচাপে দি দিছোঁ আপোনালোকে বাদ বাকী এক্সট্ৰা চাব লাগিব যোনটো দিছোঁ সেইটো আহিব বুলি চিয়'ৰ নহয় অ'কে এতিয়া লাচিত বৰফুকন মেডেল ইজ কনফাৰ্ড বাই অ'কে মানে লাচিত বৰফুকনৰ এটা গ'ল্ড মেডেল হিচাপে দিয়া হয় অ'কে লাচিত বৰফুকন কোন হৈছিলে বেটেল অফ শৰাইঘাটটো কেতিয়া হৈছিলে 1671 হৈছিলে কোনে লিড কৰিছিলে লাচিত বৰফুকনে ন তেওঁ আহোম হৈ মোগলৰ এগেইনষ্টত ফাইট কৰিছিলে ন চ' লাচিত বৰফুকন মেডেল কোনে দিয়ে এতিয়া অপশ্যনত আপোনালোকক আছাম ৰাইফেল দিয়ে এতিয়া মানুহবিলাকে এতিয়া যিহেতু লাচিত বৰফুকন অসমৰ সেইকাৰণে আছাম ৰাইফেলত টিক কৰি দিয়ে কিন্তু আছাম ৰাইফেল নহয় ইয়াৰ কাৰেক্ট আনচাৰ ইয়াৰ আনচাৰটো হয় NDA মানে নেশ্যনেল ডিফেন্স একাডেমি অ'কে নেশ্যনেল ডিফেন্স একাডেমিত কি হয় নেশ্যনেল ডিফেন্স একাডেমিত যেতিয়া আপোনালোকে তাত মানে অফিচাৰ্ছবিলাক ৰিক্ৰুইট হয় অ'কে ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা কি হয় মানে অফিচাৰ্ছবিলাক হয় মানে তাৰ পৰা ছিলেকশ্যন হয় অ'কে নেক্সট কুৱেশ্যন হু লেড দ্য জাইণ্টিয়া ৰিভল্ট ইন 1861 যেনেকৈ ফুলাগৰি দাবা হৈছিলে তাৰপিছত পাথাৰকাত হৈছিলে মানে সেইটো এটা পাৰ্টিকুলাৰ নিৰ্দিষ্ট মানুহবিলাকে লিড কৰিছিলে ন সেই তেনেকুৱা জাইণ্টিয়া ৰিভল্ট কেতিয়া হৈছিলে 1861 হৈছিলে আপোনালোকে সুধিব পাৰে জাইণ্টিয়া ৰিভল্ট কেতিয়া হৈছিলে 1861 হৈছিলে এইটো কোনে লিড কৰিছিলে উকিয়াং নংবা অ'কে যেনেকৈ অসমৰ কোনে কৰিছিলে মণিৰাম দিৱান কনকলতা সেইবিলাক আছিলে ন মান ফ্ৰীডম ফাইটাৰ্ছবিলাক এতিয়া উইচ চিটি অফ আছাম ইজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ড্ৰাই ফিছ মানে কি শুকান মাছৰ মানে মাৰ্কেট চবতকৈ ডাঙৰ অসমত ক'ত আছে জাগি ৰোডত এইটো কুৱেশ্যন আপোনাৰ আছাম পুলিচত আহিছিলে সেইকাৰণে মই উঠাই দিছোঁ ডাইৰেক্ট কপি পেষ্ট অ'কে যাতে এইবাৰো আহিব পাৰে ন চ' ভালকৈ চাই লওক অ'কে নেভাৰ গিভ আপ এইটো যোনে মানে বহুত ডিম'টিং ন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰে যে দাদা মোৰ পঢ়া হোৱা নাই সেইটো হোৱা নাই সদায় পঢ়ি আছোঁ কিন্তু ৰিভিজন কৰিব পৰা নাই মন নাযায় পঢ়িব অ'কে বেছি দিন নাই বেছি আপোনাৰ 25 দিনমান আছে এই 25 দিনমান আপোনালোকে হাৰ্ড ৱৰ্ক কৰি থাকিব অ'কে চাওক এইটো গ'ল্ডেন চান্স হয় এতিয়া নেক্সট কেতিয়া আহিব ইমান ডাঙৰ ভেকেঞ্চিছ অসমত ফাৰ্ষ্ট টাইম আহিছে ইমান 26,000 এইটো নেক্সট টাইম কেতিয়া আহিব কোনো নাজানে ন চ' টিল দেন কিপ ষ্ট্ৰং ন নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু সদায় পঢ়ি থাকিব আৰু মইতো আছোঁ আপোনালোকৰ কাৰণে গোটেইখিনি GK ৰিজনিং ইংলিছ মেথছ গোটেইখিনি পঢ়াই দিছোঁ চ' তাত লাহে গৈ চাই থাকিব আপোনালোকে চিয়'ৰলি এক্সামটো ক্লিয়াৰ কৰিব অ'কে এতিয়া জীৱন ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত আছে এতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্কৰ বিষয়ে মই ছেপাৰেট এটা ভিডিঅ' লৈ আহিম সেইকাৰণে মই ৱাইল্ড লাইফ আৰু নেশ্যনেল পাৰ্কৰ ভিডিঅ' কুৱেশ্যনছবিলাক ইমান ইনক্লুড কৰা নাই ইয়াত বিকজ মই সেইটো বেলেগকৈ ওলাই দিম অ'কে তাৰ পৰা এটা কুৱেশ্যন নহ'লে দুটা কুৱেশ্যন চিয়'ৰলি আহিব সেইকাৰণে মই এইটো বেলেগকৈ কৰাই দিম চ' জীৱন ৱাইল্ড লাইফ চেঞ্চুৰী আছে আপোনালোকৰ যোৰহাটত আছে অ'কে নেক্সট উইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া অ'কে এইটো ষ্টেটিক জিকে পৰা এটা কুৱেশ্যন আহিব ন লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া কোনটো হয় চবতকৈ ডাঙৰ দীঘল নদী ভাৰতৰ দ্য গংগাছ অসমৰ কি হয় দ্য ব্ৰহ্মপুত্ৰ ন ভাৰতৰ কি হয় দ্য গংগাছ অসমৰ ব্ৰহ্মপুত্ৰ আৰু ৱৰ্ল্ডৰ কি হয় নাইল হয়নে নহয় নাইল হয় ৱৰ্ল্ডৰ উইচ ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড মানে চবতকৈ ডাঙৰ কাণ্ট্ৰিটো কোনটো হয় যেনেকৈ ইণ্ডিয়া এটা কাণ্ট্ৰি হয় চাইনা এটা কাণ্ট্ৰি হয় তেনেকৈ চবতকৈ ডাঙৰ কাণ্ট্ৰি স্মলেষ্টটো বাৰু ভেটিকান চিটি ইয়াত দি আছে কিন্তু লাৰ্জেষ্টটো কোনটো হয় লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ৰাছিয়া হয় ক্লিয়াৰ ৰাছিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড এতিয়া হু ইজ ইলেক্টেড এজ দ্য 15th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এইটো বাৰ্ণিং টপিক এইটো আহিব পাৰে দেই আপোনালোকক সুধিব পাৰে 15 নম্বৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু যোনে নতুনকৈ প্ৰেচিডেণ্ট হৈছে ইণ্ডিয়াৰ ভাৰতৰ তেওঁ কোনটো নম্বৰ প্ৰেচিডেণ্ট হয় কোনটো হয় দ্ৰৌপদী মুৰ্মু 15th নম্বৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয় অ'কে তাৰপিছত আপোনাক সুধিব পাৰে হু ইজ দ্য গভৰ্ণৰ অফ আছাম কোন হয় জগদীশ মুখী হয় ক্লিয়াৰ এডুকেশ্যন মিনিষ্টাৰ অফ আছাম কি হয় ৰণোজ পেগু হয় অ'কে যিমানখিনি দিছোঁ আপোনালোকে সিমানখিনি মানে ভালকৈ চাই যায় অ'কে
চ' নেক্সট কুৱেশ্যনত মই আৰু এনেকৈ জি কে কুৱেশ্যনছ এড কৰি যাম বাৰু যোনটো বহুত ইম্পৰ্টেণ্ট লগতে আপোনালোকে ৰিভিজন কৰি যাব যদি ৰিভিজন নকৰে আৰু মানে নহ'ব আৰু দেই চ' যদি আপোনালোকে ইনফৰ্মেটিভ পালে মোৰ ভিডিঅ'টো ডণ্ট ফৰগেট টু লাইক কমেণ্ট ছাবস্ক্ৰাইব মই এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' আপোনাৰ কাৰণে লৈ থাকিম চ' মাজত অলপমান ইণ্টাৰফিয়াৰ হ'ল বাৰু এই আপোনাৰ অলপ বটনটো টিপাৰ কাৰণে চ' আই হোপ ইউ গাইজ ডণ্ট মাইণ্ড ইট এণ্ড কিপ ৱৰ্কিং হাৰ্ড বেষ্ট অফ লাক